স্টুডেন্ট এতিয়া চোৱা তোমালোকৰ আজি 2.1 আৰম্ভ হ'ব 2.1 আৰম্ভ কৰাৰ আগতে তোমালোকে প্লিজ ইয়াৰ ইন্ট্ৰডাকশন ভিডিঅ'টো চাই ল'বা ইন্ট্ৰডাকশন ভিডিঅ'টো নাচালে তোমালোকৰ হয়তো ইয়াত বুজাত অকমান অসুবিধা হ'ব পাৰে তাত আমি আটাইবোৰ বস্তুৰ বিষয়ে আলোচনা কৰিছো ভেৰিয়েবল কি হয় কনস্ট্যান্ট কি হয় কোএফিচিয়েন্ট কি হয় আৰু তাৰ ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন কি হয় সেকেন্ড ডিগ্ৰী ইকুৱেশ্যন কি হয় এই আটাইবোৰ বস্তুৰ বিষয়ে আমি ক্ষুদ্ৰভাৱে আমি তাত আলোচনা কৰিছো ইয়াৰ তুমি এটা লাইভ ক্লাছৰ ৰেকৰ্ডিং ফৰ্মেটটো পাই যাবা আৰু এটা তুমি এনে আমাৰ ভিডিও ৰেকৰ্ডিং ফৰ্মেটটো পাই যাবা আমাৰ এপ বা আমাৰ WhatsAppত কন্টাক্ট কৰিব পাৰা তোমালোকে এটো আমাৰ নাম্বাৰ 6002547877 মই ইয়াতে লিখি দিছো 2547877 এটো আমাৰ নাম্বাৰ ইয়াত কন্টাক্ট কৰিব পাৰা এতিয়া সোৱা ষ্টুডেন্ট আমি বেছি কথা নকৈ আমি আগবাঢ়ো ইয়াত সোৱা তোমালোকৰ কি দিয়া আছে এটো হল আমাৰ ইংৰাজী মাধ্যমৰ এটো হল আমাৰ ইংৰাজী মাধ্যম এটো হল আমাৰ আসামিজ মাধ্যম তো এই দুটাতে আমি এটো কৰাই দিম সো ইয়াত ইংৰাজী আসামিজৰ কোনো একে বেছি মানে বেলেগ নহয় একেই হয় আটাইবোৰ বস্তু তো মই ইংৰাজীত কৰাই দিম অসমীয়াটো বুজাই দিম ঠিক আছে সো Students, সোয়াচোন প্ৰথমটো কোৱেশ্চনত আমাক কি কৈছে প্ৰথমটো কোৱেশ্চনত আমাক কৈছে যে ইয়াত আমাক কৈছে solve the following equations অৰ্থাৎ তলত দিয়া সমীকৰণবোৰ কি কৰিব দিছে সমাধান কৰিব দিছে আমাক তলবোৰ সমীকৰণবোৰক কি কৰিব দিছে সমাধান কৰিব দিছে তেন্তে এইকিটা আমাৰ কি হয় সমীকৰণবোৰ হয় এই আটাইবোৰ কি হয় আমাৰ সমীকৰণ এইবিলাক কি সমীকৰণ হয় কোৱাচোন তোমালোকে কমেন্ট কৰি এইবিলাক হয় আমাৰ first degree equation in one variable so ইয়াৰ ডিগ্ৰী কি হ'ব 1 আৰু ইয়াত ভেৰিয়েবল কেইটা আছে এটা তেন্তে এটো কি হৈ যাব কোৱাচোন এটো হ'ব আমাৰ first degree equation in one variable যেটো নেকি চ্যাপ্টাৰটোৰ নামে এটো হয়নে নহয় এটো হ'ব first degree equation in one variable এটো হ'ব first degree equation in one variable হয়নে নহয় এই আটাইবোৰ বস্তুৰ বিষয়ে আমি কত আলোচনা কৰিছো আমি আলোচনা কৰিছো আমাৰ ইন্ট্ৰডাকশন ভিডিঅ সো প্ৰথমে আমি প্ৰথমটো কোৱেশ্চন আমি সলিউশন কৰিছো প্ৰথমটো কোৱেশ্চনত আমাক দিয়া আছে 4x + 5 = 21 এটো আমাক দিয়া আছে সো ইয়াক আমি কেনেকৈ সলভ কৰিম সবা বহুতেই সহজ এটো সলভ কৰা হ্যাঁ সোচোন ইয়াক আমি কেনেকৈ সলভ কৰিম এটা পদ্ধতি আছিল আমাৰ ট্ৰান্সপজিশন মনত আছে নে তোমালোকৰ ট্ৰান্সপজিশন মেথডৰ সহায়ত এটো আমি সলভ কৰিম তেতে বেছি সহজ হ'ব আমাৰ হয়নে সো তো ট্ৰান্সপজিশন মেথডৰ সহায়ত যদি আমি সলভ কৰো তেতিয়া কি কৰিম আমি সদায় সলকৰ কেটাক প্ৰথমে ৰাখিম আৰু বাকিয়াত +5 আছে ন ইফালে গলে কি হৈ যাব -5 তো 21 - 5 তেন্তে আমাৰ কিমান হৈ যাব 4x ইকুৱেল হৈ গল আমাৰ ইফালে 16 তেন্তে 4 এতিয়া চোৱা আমাৰ মূল লক্ষ্য হল x ক ৰাখা কিন্তু x ক ৰাখিবলৈ হলে 4 ক কতৰাব লাগিব 4 ইয়াত কি হৈ আছে পূৰণ ইফালে গলে কি হৈ যাব হৰণ সিম্পল কাৰ লগত হৰণ হ'ব 16 ৰ লগত তে ইফালে x থাকি যাব 16 ৰ লগত তুমি হৰণ কৰি দিয়া x ক নহয় কি হক 4 ক হৰণ কৰি দিয়া তেন্তে কিমান হৈ যাব আমি জানো যে 4 16 ত কেইবাৰ যায় হৰণ 4 16 ত 4 বাৰ হৰণ যায় সিম্পল হৈ গল আমাৰ উত্তৰ বুজি পাইছা না নাই এতেকে x ইকুৱেল কিমান x ইকুৱেল হৈ গল 4 আকৌ চোৱা এতিয়া বুজি পাইছা না নাই এটো এতিয়া চাও আমি 2 নম্বৰটো আই হোপ এটো তুমি বুজি পাইছা এতিয়া চাও আমি কেই নম্বৰটো 2 নম্বৰটো 2 নম্বৰ আমাক কিমান দিয়া আছে 7y - 3 ইকুৱেল কিমান দিয়া আছে আমাৰ 48 তেন্তে ইয়াক আমি কেনেকৈ সলভ কৰিম ষ্টুডেন্টস চাবা ইয়াক সলভ কৰিবলৈ হলে তুমি চোৱা এই ট্ৰান্সপজিশন মেথডটো আমি ব্যৱহাৰ কৰিম -3 কিয়াৰ পৰা লৈ যাবা তুমি তেন্তে 7y থাকি যাব এটো y দিলো আমি বুজি পাইছা কি দিছো মই তে ইফালে থাকি গল আমাৰ 48 আৰু মাইনাস আছে হৈ যাব প্লাস সিম্পল তেন্তে আমাৰ কিমান হৈ যাব কোৱাচোন ইয়াত 7y ইকুৱেল হৈ যাব আমাৰ 51 তেন্তে চোৱাচোন y ইকুৱেল কি হ'ব y ইকুৱেল হৈ যাব 51/7 তেন্তে y ইকুৱেল হৈ যাব আমাৰ কিমান কোৱাচোন ষ্টুডেন্ট 51 ত কেইবাৰ যাব 51 ত যাব আমাৰ এটো 7 নে কিমান আছে ষ্টুডেন্টস ইয়াত এটো 17 আছে হয়নে তো 17 ইয়াত 1 দিব লাগিব ইয়াতো আমি 1 দিম ইয়াতো 1 দিম ইয়াতো
তেন্তে কিমান হৈ যাব ইয়াতো 1 হৈ যাব হয় নহয় 17টো ইয়াৰ পৰা গুচি গ'ল তেন্তে 17 51ত কেইবাৰ যাব হৰণ কোৱাচোন 17 51ত যাব 3বাৰ সো x আমাৰ y ইকুৱেল হৈ গ'ল কিমান 3 সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা হয় নহয় বহুতেই সহজ এইবিলাক বহুতেই সহজ চোৱা এতিয়া চাও আমি আমাৰ 3 নম্বৰটো আমাক কিমান দিয়া আছে 3 নম্বৰটো আমি চাও 3 নম্বৰত দিয়া আছে আমাৰ -8 plus 2x equal কিমান দিয়া আছে আমাক -4 সিম্পল তেন্তে এইটো আমি সলভ কৰিম সবা এইটো সলভ কৰিবলৈ হলে আমি x ক এই মানে প্ৰথমে চলক থকাটো ৰাখিব লাগিব তেন্তে ইয়াক কি অতৰাম আমি এই -8টো অতৰাই দিলে এই -8টো ইফালে গলে কি হৈ যাব +8 সিম্পল হয় নহয় তেন্তে ইয়াত থাকি যাব তেন্তে 2x equal -4 আৰু +8 ইফালে 2x আছে আমাৰ 2x আছে আৰু ইয়াত হৈ গ'ল তেন্তে আমাৰ কিমান কোৱাচোন +4 কিমান হৈ গ'ল আমাৰ জাস্ট +4 কাৰণ মাইনাসৰ 4 গুচি যাব 8ৰ পৰা 4 গুচি গ'লে থাকিব কিমান 4 হয় নহয় তেতিয়া হৈ যাব আমাৰ এতিয়া তুমি x ক ৰাখিব লাগে 2ক অতৰাবা 2 ইয়াত পূৰণ ইফালে গ'লে হৰণ হৈ যাব তেন্তে x ইকুৱেল হৈ যাব আমাৰ কিমান 4ক তুমি 2 এৰে হৰণ দি দিয়া তেন্তে x ইকুৱেল হৈ যাব আমাৰ 2 কেইবাৰ যাব দুবাৰ যাব সিম্পল 2 কেইবাৰ যাব ষ্টুডেন্টস দুবাৰ আই হোপ তোমালোকে এইটো বুজি পাইছা বহুতেই সহজ x ইকুৱেল কিমান হৈ গ'ল আমাৰ 2 এতিয়া চাও আমি 3 নম্বৰ আমাক কিমান দিয়া আছে not 3 নম্বৰ এতিয়া তো আমি জাস্ট 3 নম্বৰটো কৰিলই এতিয়া চাম 4 নম্বৰ দিয়া আছে 6x/7 ইকুৱেল কিমান হৈ যাব 42 তো এটা আমি কেনেকৈ সলভ কৰিম কোৱাচোন বহুতেই সহজ চোৱা আমি জানো যে আমি চলকৰ লগত থকা গিটাৰ পৰা এইবিলাক আতৰাই দিম চোৱাচোন ইয়াত কি আছে ইয়াত 6x এটো চলকৰ লগত আছে তেন্তে 7 ইয়াত হৰণ হৈ আছে চলকৰ লগত ইফালে গলে পূৰণ হৈ যাব সিম্পল হৰণ থাকিলে পূৰণ থাকিলে কি হৈ যাব ষ্টুডেন্টস কোৱা হৰণ তেন্তে ইয়াত 6x ক তুমি ৰাখি দিয়া 7 ইয়াত হৰণ ইফালে গলে পূৰণ ইফালে গলে কি হৈ যাব পূৰণ সিম্পল এতিয়া চোৱা মই এটো কেনেকৈ ৰাখি থৈ দিও বাদ দিয়া এনেকৈ থৈ দিও এতিয়া 6 তুমি x ক ৰাখিবলৈ হলে 6 ক উতৰাব লাগিব 6 ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ চোৱা কোনটো লগত হ'ব এই সম্পূৰ্ণটোৰ লগত এটুক তুমি চোৱা ইয়াৰ তুমি পূৰণফলটো উলিয়ালেও হ'ব বা এনেকৈ থৈ দিলেও হ'ব চাবাচোন কেনেকৈ হয় মই দেখুৱাই দি আছো x ইকুৱেল কিমান হৈ যাব 42 * 7 তেন্তে ইয়াত 6 দিয়া 6 চোৱা 6 42ত কেইবাৰ যাব 7 বাৰ 6 42ত কেইবাৰ যাব ষ্টুডেন্টস কোৱাচোন 7 বাৰ যাব তেন্তে আমাৰ থাকি গ'ল কি ইয়াত আমাৰ থাকি গ'ল x ইকুৱেল থাকি গ'ল আমাৰ 7 * 7 তেন্তে x ইকুৱেল হৈ যাব আমাৰ 49 did you understand students so আমি লিখিম ইয়াত এতেকে x ইকুৱেল আমাৰ কিমান হৈ গ'ল কোৱা x ইকুৱেল আমাৰ হৈ গ'ল 49 I hope তোমালোকে এইটো বুজি পাইছে কিবা অসুবিধা হলে প্লিজ মোক জনাবা হা এইটো মোৰ কন্টাক্ট নাম্বাৰ 6002547877 ইয়াত তোমালোকে মোক কল কৰিব পাৰা হয়নে so students এতিয়া যদি এইটো বুজি পাইছা আমি চাও এতিয়া 5 নম্বৰটো বহুতেই সহজ এইবিলাক বহুতেই সহজ হয় না নহয় 5 নম্বৰটো আমাৰ কি আছে 6y/11 ইকুৱেল আমাৰ কিমান হৈ যাব ইকুৱেল আছে আমাৰ 54/99 সিম্পল চোৱা এটোক আমি কেনেকৈ সলভ কৰিম বহুতেই সহজ চোৱা আমাৰ নিয়মটো কি হ'ব লাগিব এনেকুৱা ক্ষেত্ৰত থাকিলে ন ধৰা মই এইটো এটা নিয়ম বুজাই দিও ধৰা এনেকুৱা আছে x/y ইকুৱেল আছে ধৰা a/b এই দুটা ভগ্নাংশ হয় নে নহয় এটো এটা ভগ্নাংশ এটো এটা ভগ্নাংশ এনেকুৱা ক্ষেত্ৰত ন আমি হতক এটো ক্ৰস ৰুলৰ সহায়ত আমি পূৰণ কৰি দিম কেনেকৈ হ'ব হৰ লবটো হৰৰ লগত পূৰণ হ'ব হৰটো লবৰ লগত পূৰণ হ'ব সিম্পল এনেকৈ কৰিব পাৰিম বা আমি সোৱাইটো বহুত ধৰণে কৰিব পাৰিম এটোত যদি তোমালোকৰ কিবা অসুবিধা আছে তেন্তে এটো নিয়ম মই এবাৰ লাইভ ক্লাছত তোমালোকক বুজাই দিম দিয়া লাইভ ক্লাছ কিন্তু মই এতিয়া সিম্পল নিয়ম এটা কৰাই দিও হয়নে সো মই সিম্পল যেটো নেকি একেবাৰে সাধাৰণ নিয়মটো আমি হেতু নিয়মত কৰাই দিম কেনেকৈ চোৱা এই 11 এই চলক যুক্তটোৰ লগত কি হৈ আছে হৰণ তেন্তে ইফালে আহিলে কি হৈ যাব পূৰণ বহিলে ক'ত বহিব ইয়াত বহিব হয়নে নহয় চোৱা তো আমি এটো এনেকৈ কৰিম হয় নহয় did you understand students I hope did you understand so তেন্তে এই 6y ইয়াত থাকি যাব 11 ইয়াত পূৰণ হৈ হৰণ হৈ আছিল ইফালে গলে পূৰণ হ'ব 54/99 ইনটু কিমান হৈ যাব 11 সো এতিয়া আমি কি কৰিম ষ্টুডেন্টস এই যে 11 টো আছে 11 99 ত যাব 9 বাৰ 9 54 ত কেইবাৰ যাব কোৱাচোন 9 54 ত যাব তোমাৰ ইফালে
ছবাৰ কেইবাৰ যাব ছবাৰ বুজি পাইছানে নাই কোৱা ষ্টুডেণ্টছ আই হোপ তোমালোকে বুজি পাইছা মই কেনেকৈ কাটিছোঁ তেন্তে ইয়াত থাকি গ'ল আমাৰ 6y = 6 তেন্তে ৱাইৰ মানটো কি হৈ যাব 6 ইয়াত পূৰণ সিফালে গ'লে হৰণ হৈ যাব কাৰ লগত 6ৰ লগত হৰণ হ'লে কিমান হ'ব y = হৈ যাব আমাৰ মাত্ৰ 1 হয়নে নহয় কোৱা বিলকুল হয় নহয়খিনি ক'ত যাব হয়নে নহয় হয় হেল্ল' ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ ক্লাছ 8ৰ মেথমেটিক্সৰ লাইভ ক্লাছটো জইন কৰিব বিচাৰা তেন্তে চোৱা ইয়াত তোমালোকে লাইভ ক্লাছ পাবা প্ৰতিটো চেপ্টাৰৰ কমেও 2 ঘণ্টাকৈ 10টামান লাইভ ক্লাছ পাবা তোমালোকে প্ৰতি সপ্তাহত 3 দিন লাইভ ক্লাছ কৰিব পাৰিবা তোমালোকে যদি কোনোবা এটা লাইভ ক্লাছ মিছ কৰি দিয়ে তেন্তে তাৰ তোমালোকে ৰেকৰ্ডিং পাই যাবা ৰেকৰ্ডেড ভিডিঅ'বোৰতো এনেও পাবাই ঠিক আছে ন তাত কোনো এডছ নাহে তেনেকুৱা পাবা তোমালোকে ইন্ট্ৰডাকশ্যন ভিডিঅ'বোৰ আৰু more than 1500+ MCQs in Assamese and English তোমালোকে পাবা ফ্ৰী PDF নোটছ তোমালোকে ফ্ৰী PDF নোটছবোৰ পাই যাবা সেইটো আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম বোথ মিডিয়ামত তোমালোকে এইটো পাই যাবা আৰু চোৱা ষ্টুডেণ্টছ তোমালোকে যদি এই অফাৰটো যদি তোমালোকে গ্ৰহণ কৰিব বিচাৰা ইয়াৰ দামটো হ'ল 1999 টকা কিন্তু তোমালোকে অস্পিন 1000 ব্যৱহাৰ কৰিলে 999 ৰুপিজত পাই যাবা থেংক ইউ চ' তাৰপিছত চাওঁ আমি 6 নম্বৰটো আমাৰ কিমান আছে কোৱা 6 নম্বৰটো আমাৰ আছে 3x = 180 + 6x অ'কে এইটো আমি সলভ কৰিম হয়নে চ' এটা কথা তোমালোকে সদায় মনত ৰাখিবলৈ চেষ্টা কৰিবা যে আমি সদায় সেম চলকযুক্তটোক অকৌ সেম চলকযুক্ত হ'লেই নহ'ব সিহঁতৰ পাৱাৰো একেই হ'ব লাগিব তেতিয়া সিহঁতক আমি যোগ কৰিব পাৰিম বা সিহঁতক আমি এটাৰ পৰা আনটো বিয়োগ বা যোগ যিটো কৰিব হয় কৰিব পাৰিম পূৰণটো আমি যিকোনো ঠাইত কৰিব পাৰিম চোৱা যে ইয়াতো 3x আছে ইয়াতো 6 আছে হয়নে নহয় ইয়াত আছে 3x ইয়াত আছে 6x আকৌ এই ইয়াৰো পাৱাৰটো ইয়াৰ এইটো ভেৰিয়েবলৰ পাৱাৰ 1 এইটো ভেৰিয়েবলৰ পাৱাৰ 1 তেন্তে ইহঁত দুটা সেম ক্যাটেগৰীৰ হয় তো সেম ক্যাটেগৰী হ'লে ইহঁতক আমি বেলেগে নাৰাখো ইহঁতক কি কৰি দিম একলগ কৰি দিম তেন্তে চোৱা প্ৰথম কামটো হ'ব আমাৰ ইয়াক মই ইফালে লৈ আহা মানে নহয় চোৱা ইয়াক মই ইফালে লৈ আহিম তেন্তে ইয়াত আছে আমাৰ 3x আকৌ এইটো 6x প্লাস আছে ইফালে গ'লে কি হৈ যাব মাইনাস কি হৈ যাব ষ্টুডেন্টস কোৱাচোন মাইনাস 6x আৰু ইফালে থাকি গ'ল তেন্তে 180 আচ্ছা কোৱাচোন ষ্টুডেন্টস মোক কোৱা এবাৰ যে ইয়াত যেহেতু 3টা x প্লাসৰ আৰু 6টা x মাইনাসৰ তেন্তে মুঠতে থাকিব কেইটা x কোৱাচোন আমাৰ থাকিব মাইনাসৰ 3টা x আৰু ইফালে থাকি গ'ল 180 এতিয়া চোৱা x = কিমান হ'ব এই 180 ক তুমি হৰণ কৰি দিয়া মাইনাসৰ 3 ৰে তেন্তে x = আমাৰ কিমান হৈ যাব x = হৈ যাব ইফালে চোৱাচোন 3 মই এইটো বেলেগ কালাৰ লৈ দি দেখুৱাই দি আছো তোমাক 3 18 যাব কেইবাৰ 6 বাৰ 0 যাব 0 বাৰ কিন্তু কিহৰ 60 হ'ল মাইনাসৰ 60 এটো কালাৰ হ'বনে নহয় মাইনাসৰ 60 did you understand students I hope you understand okay কিবা প্ৰবলেম হ'লে মোক জনাবা একো তোমালোকে মোক কল কৰিবা মোক জনাবা চোৱা এতিয়া চাও আমি আমাৰ 7 নম্বৰত আমাৰ কিমান দিয়া আছে চোৱা 7 নম্বৰত কিমান দিয়া আছে 7 নম্বৰত আমাক দিয়া আছে 2x + 3 = x + 4 এটো দিয়া আছে না নাই হয় এটো দিয়া আছে সো 7 নম্বৰত তো 7 নম্বৰত এটো দিয়া আছে আমি সলভ কৰো সিম্পল মই তোমাক যে অথনি কৈছিলো এটো আৰু এটো মিলি যাব ইহঁতক একলগ কৰি দিম আৰু ই মিলি যাব ইহঁতক একলগ কৰি দিম কাৰণ এটো 3 ইহঁত একে পৰিয়ালত আছে এটো 2x এটো x ইহঁত একে পৰিয়ালত আছে তো পৰিয়াল মিলাইখিনি আমি কামটো কৰিম এতিয়া বুজি পাইছা না নাই কোৱা তেন্তে 2x এটো x তো ইয়াত প্লাস হৈ আছে ইফালে গলে কি হৈ যাব মাইনাস আকৌ এতিয়া এই +3 ইফালে গলে কি হৈ যাব -3 কার লগত বহিব এটো 4 ৰ লগত 4 ৰ পৰা -3 তেন্তে দুটা x ৰ পৰা এটা x গুছি গলে এটো কি হ'ব জানা এটো ইমপ্লাইজ দুটা x ৰ পৰা এটা x গুছি গলে এটা x আৰু 3 ৰ পৰা 4 ৰ পৰা 3 গুছি গলে থাকিব কিমান 1 হয়নে নহয় এটো তো দুটা লাইনতে হৈ গল দেখোন তো সিম্পল আই হোপ তুমি এটো বুজি পাইছা হয়নে গুড তাৰ পিছত চাও আমি 8 নম্বৰটো তোমাৰ কিমান আছে 8 নম্বৰত আমাৰ আছে 8 নম্বৰত কি আছে 2 minus 5x = 3x minus 9 সিম্পল এটো আমি কেনেকৈ কৰিম ষ্টুডেন্টস বহুতেই ধুনিয়া এটো কি আমাৰ বহুতেই ধুনিয়া
চোৱা এইটো কৰিবলৈ হ'লে এই 5x এই 3x লগত মিলিব, এই 2 এই 9 লগত মিলিব, কাৰণ এইটো এটা সংখ্যা কিন্তু এইকেইটা কি চলকযুক্ত, এইটো কনষ্টেণ্ট, মানে বস্তুটো বুজা নাই, কনষ্টেণ্ট এইটো কনষ্টেণ্ট ইহঁত দুটা মিলিব, এইটো ভেৰিয়েবলযুক্ত, এইটো ভেৰিয়েবল, অৰ্থাৎ এইটো চলকযুক্ত, এইটো চলকযুক্ত, তো সেইকাৰণে ইহঁত দুটা মিলিব। মই আৰু কিমান কম এইটো হয়নে নহয় ষ্টুডেণ্টছ? কোৱা, কিবা অসুবিধা হ'লে মোক জনাবা কমেণ্টত বা কল কৰি জনাবা। তেন্তে 3x আছে, ইফালে গ'লে কি হৈ যাব, আৰু আমাৰ তোমালোকৰ যিমান নোটছ লাগে, ইয়াৰ যদি ডিজিটেল PDF নোটছ লাগে তাৰ কাৰণে মোক কল কৰিব পাৰা বা আমাৰ ৱেবছাইটটো ভিজিট কৰিবা। তোমালোকে আমাৰ পৰা PDF, যিটো নেকি PDF MCQs, এই আটাইবোৰ বস্তু কিনিব পাৰিবা, এনেও ফ্ৰী পাই যাবা আমাৰ ৱেবছাইটত। ৱেবছাইটটো আমাৰ কি www.ospinacademy.com, যিটো আমাৰ তোমালোকে জাষ্ট অস্পিন একাডেমি বুলি লিখি দিবা গুগলত, চাবা আহি যাব, 1 নম্বৰত আহি যাব। যিকোনো সলিউশ্যনৰ শেষত ধৰা লিখিলা যে ক্লাছ 8 আছামিজ চেপ্টাৰ 5 অস্পিন একাডেমি, আহি গ'ল আমাৰ উত্তৰ, আমাৰ ৱেবছাইটৰ আহি যাব। তো তোমালোক প্লিজ আমাৰ ৱেবছাইটটোত ভিজিট কৰিবা, তেতিয়া বহুত ফ্ৰী মেটেৰিয়েলছ পাবা। সবচে বেছি ফ্ৰীয়ে আছে আমাৰ ইয়াত, হয়নে নহয়? চোৱা এতিয়া আমি কি চাম, এইটো কেনেকৈ হ'ল বুজি পাইছা? এই 2টো প্লাছ আছিলে, ই ইফালে আহি কি হৈ গ'ল মাইনাছ, এই 3টো প্লাছ আছিলে, ই ইফালে আহি কি হৈ গ'ল মাইনাছ, কাৰণ ই ট্ৰান্সপজিশ্যন মেথড আমি কৰি আছোঁ। ইফালে হ'ল মাইনাছৰ 5টা আৰু মাইনাছৰ 3টা, তেন্তে মাইনাছৰ কেইটা হ'ব কোৱাচোন? মাইনাছৰ 8টা x, আৰু ইফালে হৈ গ'ল মাইনাছৰ 9 আৰু মাইনাছৰ 11, কিমান হৈ মাইনাছৰ 2, মাইনাছৰ 11 হৈ গ'ল। তেন্তে আমি কি কৰিম ষ্টুডেণ্টছ কোৱাচোন? ইফালেও মাইনাছ আছে, ইফালেও মাইনাছ আছে, বা ডাইৰেক্ট কৰা। তেন্তে আমি কি কৰিম, এক্সক যদি ৰাখি দিওঁ তেন্তে -8, তেন্তে ইফালে কি হৈ যাব পূৰণ, সিফালে গ'লে হৰণ হ'ব, x ইকুৱেল আমাৰ হৈ যাব -11/8, -8। চ' মাইনাছ আমি কাটি দিলোঁ, তেন্তে আমাৰ আনচাৰটো কি হৈ যাব? আমাৰ আনচাৰটো হৈ যাব x ইকুৱেল 11/8। ডিড ইউ আণ্ডাৰষ্টেণ্ড দ্যাট? অ'কে, আই হোপ তুমি এইটো বুজি পাইছা। যদি কিবা অসুবিধা হয় প্লিজ মোক জনাব। মইনো আৰু এইটো কিমানবাৰ ক'ম কোৱাচোন? মই এইটো বহুতবাৰেই ক'লোঁ হয়নে? প্লিজ মোক জনাবা, এতিয়াতো এইটো মোৰ অভ্যাস হৈ গ'ল, কিন্তু হয় জনাবা, মই একো বেয়া নাপাওঁ, ঠিক আছে? তো জনাবতো লাগিব হয়নে কোৱাচোন? তোমালোক যদি নজনোৱা তেন্তে মইতো কেনেকৈ বুজি পাম কোৱা? তাৰপিছত চাওঁ আমি ষ্টুডেণ্টছ বেলেগ কুৱেশ্যন, আমাৰ বেলেগ কুৱেশ্যনটো কি আছে? আমাৰ বেলেগ কুৱেশ্যনটো হৈ গ'ল আমাৰ 9ত আমাক কি দিয়া আছে চাওঁ এবাৰ। 9ত দিয়া আছে আমাক 5 হোল ইনটু p minus 3 ইকুৱেল হৈ যাব আমাৰ কি আছে 3 হোল ইনটু p plus 2 চিম্পল। এতিয়া চাওঁ এইটো আমি সলভ কৰি এই 5 এবাৰ কি হ'ব, এই 5 এবাৰ 3 লগত পূৰণ হ'ব, এই 5 এবাৰ এই 5 এবাৰ p লগত পূৰণ হ'ব, এবাৰ 3 লগত, এই 3 এবাৰ p লগত পূৰণ হ'ব, এবাৰ 2 লগত, চিম্পল। এনেকৈ কৰি থাকোঁ আমি প্ৰথমে হয়নে? আমি কৰি থাকোঁ চোৱা। তেন্তে 5 ইনটু p 5p, মাজত মাইনাছ আছে, এইটো কোনটো নিয়ম হ'ল? ডিষ্ট্ৰিবিউটিভ। মনত আছেনে নাই ডিষ্ট্ৰিবিউটিভ ৰুলটো? ইয়াতো আমাৰ কি হ'ব? ডিষ্ট্ৰিবিউটিভ কি আছিলে চোৱা, a হোল ইনটু b প্লাছ c, হয়নে নহয়? তেন্তে এইটো কেনেকুৱা হয়? a ইনটু b প্লাছ a ইনটু c, চিম্পল হয়নে নহয় কোৱা ষ্টুডেণ্ট? হয়, একেবাৰে বেছিক ৰুল এইটো, একেবাৰে বেছিক ৰুল। ডিড ইউ আণ্ডাৰষ্টেণ্ড দ্যাট ষ্টুডেণ্টছ? অ'কে, যদি বুজি পাইছা বহুতেই ভাল। সেইকাৰণে মই কওঁ ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাবা, তেতিয়া সবচে বেহতৰ হ'ব তোমালোকৰ। 5 ইনটু p 5p মাইনাছ 5 ইনটু 3 কিমান হৈ যাব? 15। মই ডাইৰেক্ট কৰি আছোঁ নে? আচ্ছা, মই এনেকৈ 3 দি দিওঁ পূৰণ, আকৌ ইকুৱেল আছে 5 ইনটু এনেকৈ পূৰণ দি দিছোঁ দিয়া হা। তেন্তে ইয়াতো মই পূৰণটো দেখুৱাই দিওঁ, নেদেখুৱালেও হ'ব ষ্টুডেণ্টছ, কিন্তু মই তোমালোকক একেবাৰে ভাঙিখিনি কৰি দি আছোঁ। 3 এতিয়া যোগ আছে, 3 পূৰণ কিমান আছে ইয়াত? 2। 3 পূৰণ কিমান আছে ষ্টুডেণ্টছ কোৱাচোন? 2 আছে। আই হোপ তোমালোকে বুজি পাই আছা হয়নে? তেন্তে চোৱা ইয়াত কিমান হ'ব? ইয়াত হৈ যাব আমাৰ 5 পূৰণ p 5p মাইনাছ 5 ইনটু 3 15, আৰু ইফালে হৈ যাব 3 ইনটু p 3p, আকৌ প্লাছ হৈ গ'ল 6, 3 ইনটু 2 কিমান হৈ গ'ল ষ্টুডেণ্টছ? 6। এতিয়া চোৱা কোন মিলিব ইয়াত? এই 5p 3p লগত মিলি যাব। এতিয়া চোৱা ইয়াত এই দুটা মিলি যাব হয়নে নহয়? আৰু এইটো এটা কনষ্টেণ্ট, এইটো এটা কনষ্টেণ্ট, ইহঁত দুটা মিলি যাব হয়নে নহয় কোৱা ষ্টুডেণ্টছ? চে য়েছ ছাৰ। অ'কে, এতিয়া চোৱা 5p, এইটো কালাৰ নহয়, কালাৰটো আমি মেইনটেইন কৰিব লাগিব। 5p মাইনাছ এইটো হৈ যাব, এইটো প্লাছ আছে মাইনাছ হৈ যাব হয়নে? মই জানো তোমালোকে পাৰা এইবিলাক, মই সেইকাৰণে ইমান কোৱা নাই হয়নে? ইয়াত -15 আছে, ইফালে গ'লে কি হৈ যাব? +15, not 5, 15. Okay, now we are going to solve the
whole question in a second. Okay, 5টা পিৰ পৰা 3টা পি গুচি গ'ল, কেইটা পি থাকিব কোৱা ষ্টুডেণ্টছ, কেইটা পি থাকিব কোৱা, কেইটা পি থাকিব, 2টা পি থাকি যাব হয়নে, 2টা পি থাকি যাব, আৰু ইয়াত আছে তোমাৰ 6 আৰু 15 কিমান হৈ যাব 21, তেন্তে ইয়াত যদি পিক ৰাখি দিয়া তেন্তে 2 ইয়াত পূৰণ হৈ আছে, ইফালে গ'লে কি হৈ যাব হৰণ 21/2, আৰু ইয়াক আমি হৰণ কৰিব পাৰিমনে নোৱাৰিম। চ' দিছ ইজ আৱাৰ আনচাৰ, হয়নে নহয়। চ' কেতিয়াবা মই এইটো চিহ্ন দিলে বুজি পাব যে এইটো ফাইনেল আনচাৰ, ইয়াৰ আৰু ওলাব নালাগে। ডিড ইউ আণ্ডাৰষ্টেণ্ড দেট? অ'কে, আই হোপ ইউ আণ্ডাৰষ্টেণ্ড। নাও আমি সলভ কৰিম এতিয়া 10 নম্বৰটো। কেই নম্বৰটো ষ্টুডেণ্টছ কোৱাচোন, 10 নম্বৰটো। 10 নম্বৰটো আমাৰ কিমান আছে চোৱা, 10 নম্বৰটো আছে আমাৰ ইয়াত 3/4y, 3/4y ইকুৱেল -9, এইটো আছে নে নাই ষ্টুডেণ্টছ কোৱা। তো এইটো আমি সলভ কৰিম। 10 নম্বৰটো আমাৰ কি আছে, এইটো আছে, এইটো হয়নে, হয়। তো এইটো আমি কেনেকৈ সলভ কৰিম, এইটো মই তোমালোকক হোমৱৰ্কে দিব লাগে অৱশ্য, এইটো তোমালোকে নাচাবা দিয়া, এইটো প্ৰথমে কৰা, মোক কৰি হোৱাটছআপত পঠাই দিবা। চোৱা ইয়াত যে আছে আমাৰ 4y, এইটো ইয়াৰ লগত কি হৈ আছে পূৰণ, হয়নে নহয়, ওপৰটোৰ লগত কি হৈ আছে পূৰণ, কিন্তু ইয়াক আমি এইফালে লৈ যাওঁ প্ৰথমে, বা তোমালোকে হয় তেনেকৈও কৰিব পাৰিবা, বা এইটোক ৰেচিপ্ৰকেল কৰিব পাৰিবা, ইয়াক ৰেচিপ্ৰকেল কৰিলে ইয়াকো ৰেচিপ্ৰকেল কৰিব লাগিব। আমাৰ কথাটো হ'ল কি আমি ৱাইক এটা ঠাইত ৰাখিব লাগে হয়নে, তেন্তে তাক আমি প্ৰথমে ইফালে লৈ আহোঁ, তাৰপিছত নক আমি আকৌ ইফালে লৈ যাম। বহুত নিয়ম আছে, বহুত নিয়ম ষ্টুডেণ্টছ, হয়নে নহয়। চোৱা তো সেইকাৰণে মই কৰোঁ, 3ক ৰাখি দিওঁ মই, ইয়াত -9 আছে ন, ইয়াৰ লগত এই বস্তুটো ইয়াত হৰণ হৈ আছিলে 3ৰ লগত, ই ইফালে গ'লে কি হৈ যাব পূৰণ, কাৰ লগত -9ৰ লগত, তেন্তে 4y। এতিয়া চোৱা আকৌ চাবা এই -9 যে, এই যে -9 যে আছে ষ্টুডেণ্টছ, এই -9টো ইফালে গ'লে কি হৈ যাব কোৱাচোন ষ্টুডেণ্টছ, এই -9টো মই ডাইৰেক্টলি কৰি দিওঁ নেকি। চোৱা নহ'লে ইয়াত চোৱা প্ৰথমে যে 3 আছে, এইটো বহুত নিয়ম আছে, মানে মই চোৱা কোনটো নিয়ম কৰাই দিম, চব সহজ নিয়ম। 9 পূৰণ 4 কিমান হৈ যাব তোমাৰ 36 y, আৰু ইয়াত আছে মাইনাছ, ইয়াত আছে প্লাছ, প্লাছ ইনটু মাইনাছ কিমান হয় মাইনাছ। আকৌ চোৱা এতিয়া ৱাইক ৰাখি দিয়া, তুমি ৱাইক ৰাখি দিয়া, এই যে মাইনাছৰ এইটো 36টো ইয়াত কিহৰ আছে মাইনাছৰ আছে, হয়নে নহয়, তেন্তে ইফালে গ'লে কি হৈ যাব, মাইনাছৰ 36টো ইয়াত কি হৈ আছে পূৰণ, ৱাইৰ লগত চলকৰ লগত কি হৈ আছে পূৰণ, তো পূৰণ বস্তু ইফালে গ'লে কি হৈ যায় হৰণ, কাৰ লগত ইফালে যিটো থাকে বিপৰীত দিশত যিটো থাকে, তেন্তে ইয়াত হৈ যাব এইটো এনেকুৱা, 3 যাব এবাৰ, 36ত যাব 12 বাৰ মাইনাছৰ, তেন্তে কোৱাচোন কি হ'ব, তেন্তে y ইকুৱেল কিমান হৈ যাব, y ইকুৱেল হৈ যাব 1/-2, এইটো হৈ যাব -12। বুজি পাইছানে, আই হোপ তোমালোকে এইটো বুজি পাইছা, হয়নে নহয়। কিবা অসুবিধা হ'লে মোক ক'বা হে, এইটো বহুত সহজ, মানে কেনেকৈ কৰাইছোঁ বুজি পাইছানে, কমেণ্ট কৰি মোক জনোৱাচোন এইটো বুজি পাইছানে নাই, বহুত সহজ এইটো। মই আকৌ কৰাই দিম নেকি, এইটো মই আকৌ কৰাই দিওঁ দিয়া। চ' এইটো বহুত নিয়মত মই কৰাই দিম, আৰু এইটো এটা নিয়ম গ'ল, মই এইটো নিয়মত সৰু কৰি মই ইয়াক থৈ দিওঁ এনেকৈ ক'ৰবাত, আৰু এটা নিয়মত কৰাই দিম চাবা, সৰু কৰিলোঁ মই ইয়াক, সৰু কৰিখিনি মই ইয়াত থৈ দিছোঁ বেলেগ কালাৰ দি এইখিনি, এইটো ইয়াৰে বস্তু বুজাই দিছে। আচ্ছা আকৌ কৰোঁ মই ইয়াক, চাবা আকৌ কেনেকৈ কৰিম হা, এইটো ওলোটাই দিওঁ, ইয়াক ওলোটাই দিওঁ, তেন্তে যদি ইয়াক ওলোটাই দিওঁ তেন্তে ইফালে ওলোটাব লাগিব, ইয়াৰ তলত মনে মনে এটা 1 আছেনে নাই, তেন্তে 1 যাব ওপৰত, তেন্তে চোৱা 4y যাব তলত, 3 আহি যাব ওপৰত, 4y যাব ওপৰত, 3 আহি যাব তলত, তেন্তে ইয়াৰ তলত থকা 1টো যাব ওপৰত, 1টো যাব ওপৰত, -9টো আহি যাব তলত, চিম্পল। এতিয়া চাবা 3 ইয়াত পূৰণ হৈ হৰণ হৈ আছে, ইফালে গ'লে কি হৈ যাব পূৰণ, হয়নে নহয় ষ্টুডেণ্টছ কোৱা, হৰণ, তেন্তে ইয়াত থাকি যাব আমাৰ অকল 4y ইকুৱেল কিমান হ'ব 1/-9 ইনটু কি হৈ যাব আমাৰ 3 চোৱা 3 9ত যাব 3বাৰ, মাইনাছৰ 3বাৰ, তেন্তে ইয়াত হৈ গ'ল চোৱাচোন কিমান 4y ইকুৱেল হৈ যাব, ইয়াত হৈ যাব আমাৰ কিমান, চ' মাইনাছটো তুমি তলত দিলেও হ'ব বা ওপৰত দিলেও হ'ব, একো অসুবিধা নাই, হয়নে নহয় কোৱা, একো অসুবিধা নাই। ইয়াত চোৱাচোন কি আছে আমাৰ y ইকুৱেল কি হৈ যাব 4, ইয়াত কি আছে পূৰণ, ইফালে গ'লে হৈ যাব কি হৰণ, হৰণ হ'লে ক'ত বহে সদায় তলত, তেন্তে এইটো মই জেড লিখা নাই, এইটো মই কি লিখিছোঁ ইকুৱেল, তেন্তে এইটো হৈ যাব -4, চ'
y ইকুৱেল হৈ যাব -1/2 চ' তোমালোকে যোনটো নিয়মে বুজি পাইছা সেইটোই সহজ তোমাৰ কাৰণে হয়নে আৰু যদি কিবা অসুবিধা আছে আৰু নিয়ম আছে মই আৰু নিয়মত কৰাই দিম নিয়মৰ অভাৱ নাই হয়নে নহয় চ' কোৱাচোন সহজ নে ইজি সহজ নে ইজি কোৱা আই হোপ তোমালোকে বুজি পাইছা হয়নে যদি বুজি পাইছা বহুতেই ধুনীয়া ধুনীয়াৰ ওপৰত ধুনীয়া এইটো কি ক'ম আৰু মই কোৱা হেল্ল' ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ ক্লাছ 8ৰ মেথমেটিক্সৰ লাইভ ক্লাছটো জইন কৰিব বিচাৰা তেন্তে চোৱা ইয়াত তোমালোকে লাইভ ক্লাছ পাবা প্ৰতিটো চেপ্টাৰৰ কমেও 2 ঘণ্টাকৈ 10টামান লাইভ ক্লাছ পাবা তোমালোকে প্ৰতি সপ্তাহত 3 দিন লাইভ ক্লাছ কৰিব পাৰিবা তোমালোকে যদি কোনোবা এটা লাইভ ক্লাছ মিছ কৰি দিয়ে তেন্তে তাৰ তোমালোকে ৰেকৰ্ডিং পাই যাবা ৰেকৰ্ডেড ভিডিঅ'বোৰতো এনেও পাবাই ঠিক আছে ন তাত কোনো এডছ নাহে তেনেকুৱা পাবা তোমালোকে ইন্ট্ৰডাকশ্যন ভিডিঅ'বোৰ আৰু মোৰ দেন 1500 প্লাছ MCQs ইন আছামিজ এণ্ড ইংলিছ তোমালোকে পাবা ফ্ৰী PDF নোটছ তোমালোকে ফ্ৰী PDF নোটছবোৰ পাই যাবা সেইটো আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম বোথ মিডিয়ামত তোমালোকে এইটো পাই যাবা আৰু চোৱা ষ্টুডেণ্টছ তোমালোকে যদি এই অফাৰটো যদি তোমালোকে গ্ৰহণ কৰিব বিচাৰা ইয়াৰ দামটো হ'ল 1999 টকা কিন্তু তোমালোকে অস্পিন 1000 ব্যৱহাৰ কৰিলে 999 रुपीजत পাই যাবা থ্যাংক ইউ স্টুডেন্ট সোয়া কোয়েশ্চন 2 ত আমাক কি কৈছে কোয়েশ্চন 2 ত আমাক কৈছে যে in the following equations some values of the variable are associative with each equations determine which value of the variable is the solution of the equation কৈছে যে সোয়া তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰিব লাগে চোৱা এইটো এটা আমাৰ সমীকৰণ হয় চোৱাচোন এইটো এটা আমাৰ সমীকৰণ হয় এই সমীকৰণৰ আমাৰ কেইটামান মান দিছে প্ৰথমে 1 2 আকৌ -2 এই মানকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো নে এইটো শুদ্ধ হ'ব সেইটো আমাক ডিটাৰমাইন কৰিব লাগে মানে আমি চাব লাগে অৰ্থাৎ প্ৰথমে আমি x ৰ জায়গাত 1 বহাই চাম যদি এইটো হৈ যায় তেতিয়াটো হ'লে তাৰ পিছত আমি 2 বহাই চাম তাৰ পিছত আমি কি বহাই চাম -2 ইয়াতো আমি সেম একেদৰে কৰিম ঠিক আছে ন আই হোপ তোমালোকে কনসেপ্টটো বুজি পাইছা যে আমি কি কৰিব লাগিব হয় নে নহয় চোৱা তো আমি যদি বুজি পাইছা বহুতেই ধুনীয়া আৰু যদি বুজাত অকমান অসুবিধা হৈছে একো অসুবিধা নাই হয়নে আমি একো চিন্তা কৰিবলগীয়া একোই নাই ঠিক আছে ইয়াৰ PDF লাগিলে তোমালোকে মোক এইটো নম্বৰত কল কৰিবা 6002547877 আৰু আমাৰ WhatsApp গ্ৰুপটো আমাৰ MCQ টেষ্ট সিৰিজ হয় এইবিলাকত জয়েন কৰিবলৈ হলে তোমালোকে ইয়াত কল কৰিব পাৰা আমাৰ লাইভ ক্লাছটোৰ এইটো আমাৰ লাইভ ক্লাছৰ ভিডিঅ হয় তো তোমালোকে তো জানাই হয়নে ওকে সো এইটো মোৰ নম্বৰটো লিখিলো এতিয়া চোৱা মই একেটা কোৱেশ্চন কৰাম সো বহুতেই ধুনীয়া এইটো কি হয় বহুতেই ধুনীয়াৰ ওপৰত ধুনীয়া মই নাজানো ধুনীয়াৰ ওপৰত ধুনীয়াটো কি হয় মানে সবচে বেষ্ট হয় তো এই কোৱেশ্চনবোৰ চিলি কোৱেশ্চন হয় কি হয় চিলি কোৱেশ্চনস ওকে নাও আই এম গোইং টু সলভ all these chilly questions in a very easy way okay so the first question is amar ki diya ase 2x plus not plus minus 4 equal 0 where x equal amar ki diya ase x equal amar diya ase 1 2 and -2 amar ki diya ase x equal 2x minus 4 equal 0 and x equal 1 2 আৰু -2 ওকে তো আমি কেনেকৈ সলভ কৰিম সোৱা এইবোৰ সলভ কৰা বহুতেই ধুনীয়া সলিউশন আমি লিখিম সলভ কৰিম এটা তো প্ৰথমে আমি লিখিলো let x ইকুৱেল আমি কি ধৰিছো প্ৰথমে x ধৰিছো আৰু নহয় এতেকে আমি কি কৰিব পাৰিম কোৱা প্ৰথমে আমি লৈ লও সোৱা 2x - 4 = 0 তো এটো সোৱা এটো হল আমাৰ লেফট হ্যান্ড সাইড আৰু এটো হল রাইট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত যেতিয়া আমি x ৰ মানটো বহাম যাতে আমাৰ কি হয় 0 ওলাই তেতিয়াহে মিলিব নহলে নিমিলে হয় না নহয় কোৱা হয় তো আমি কি কৰিম নাও প্ৰথমে লৈ লম কি লেফট হ্যান্ড সাইড ডাইরেক্ট লিখা লেফট হ্যান্ড সাইড লম তো লেফট হ্যান্ড সাইডটো আছে 2x - 4 তেন্তে ইয়াত 0 নিদিবা কাৰণ এটোহে লৈ আছে লেফট হ্যান্ড সাইডটো হয়নে হয় তো আমি ইয়াত বহাম মানবোৰ প্ৰথম মানটো মই কি ধৰিছো x 1 ধৰিছো হয়নে নহয়
সো এক্স ইকুৱেল কি ধৰিছোঁ 1 কাৰণ প্ৰথমে দিয়া আছে কি আমাৰ 1 তাৰপিছত এইটো নহ'লে আমি কি ধৰিম 2 তাৰপিছত কি ধৰিম মাইনাছৰ 2 তো 2 পূৰণ 1 আৰু মাইনাছৰ 4 কিমান হৈ যাব কোৱাচোন 2 1 গুণ 2 আৰু মাইনাছৰ 4 ইফালে হৈ যাব মাইনাছৰ 2 যিহেতু ৰাইট হেণ্ড ছাইডৰ ভেলুটো কিমান 0 আৰু লেফট হেণ্ড ছাইডৰ ভেলুটো কিমান ওলাইছে মাইনাছৰ 2 তো এনেকৈ মিলিছেনে মিলা নাই তো আমি ইয়াত লিখিম এতেকে ইয়াত লিখি দিম left hand side does not equal right hand side অর্থাৎ চোৱা লেফট হেণ্ড ছাইডটো আমাৰ আছে 0 আমাৰ ওলাব লাগিছিল ইয়াতো কি 0 যেহেতু ইয়াত মাইনাছটো ওলাইছে তেন্তে 0 আৰু মাইনাছটো কেতিয়াও সমান নহয় তো এইটো আমাৰ কি হোৱা নাই শুদ্ধ হোৱা নাই তো শুদ্ধ হোৱা নাই এইটো কি আমি লিখিম সো আমি ইয়াত লিখি দিম x equal 1 is not the value of 1 value of what the variable বুঝি পাইছা নে x equal 1 is not the variable of x equal 1 is not the value of the variable অর্থাৎ x equal 1 এই মানটো আমাৰ কাৰ মান নহয় চলকৰ মান নহয় সিম্পল হৈ গ'ল এতিয়া চাওকে আমি কি ধৰিম আমি প্ৰথমে চাই ললো x equal 1 চালো আমি এতিয়া চাও আমি কি x equal 2 ধৰি লৈ চাম হনে নহয় চোৱা এতিয়া আমি লহিম আমি কি ধৰিম x equal 2 now let but take x এনেকে লিখা take এতিয়া ভাল লাগিব take let লিখা let x equal আমি কিমান ধৰিছো 2 তাকে আমি ডাইরেক্ট করিম ন লেফট হ্যান্ড সাইড কারণ আমি গুটিটো বারে বারে লিখার দরকারই নাই তো প্রথমে কি আছে 2x - 4 2x - 4 ইয়াক আমি কি করিম x এর জায়গা 2 বহাই দিম 2 পূরণ 2 মাইনাসের ফলে 4 2 2 গুণ 4 4 পর 4 গ'ল কিমান হৈ গ'ল কোৱাচোন 4 পর 4 গ'ল আমাৰ হৈ গ'ল 0 হয় নে হয় 4 পর 4 গ'ল আমাৰ কি হৈ গ'ল 0 তো যেহেতু ইয়াত 4 পর 4 গ'ল 0 হৈ গ'ল অর্থাৎ সোয়া লেফট হ্যান্ড সাইডটো আমাৰ কিমান আছিল এটো আমাৰ হল লেফট হ্যান্ড সাইড এটো হল আমাৰ লেফট হ্যান্ড সাইড এটো হল রাইট হ্যান্ড সাইড এটো মুছি দিও এবাৰ এটো হল রাইট হ্যান্ড সাইড এটো যেহেতু রাইট হ্যান্ড সাইড তো সেই কাৰণে এই দুটা কি হ'ব মিলিছে সিম্পল তো আমি এটো বুজিব লাগিব হয় না হয় সো তো এই কাৰণে আমি কি কম এটাকে এটো কালার নহয় লাগিলে রেড ব্ল্যাক কালার ললো এটাকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড সিম্পল লেফট হ্যান্ড সাইড টু কার সাইডৰ সমান সমান আমাৰ রাইট হ্যান্ড সাইডৰ সমান সো আমি ইয়াত লিখিম so x equal to is the value of the variable did you understand that students I hope you understand okay এতিয়া সো আমি এটা পাই গলো তার ভেরিয়েবল নাও again আমি চেক কৰিম again আমি এতিয়া কি লম -1 -2 লম যেটো দিছে আমাক হয় না আমি কি কৰিম লেট আমি ধৰি লম এটো মই বেলেগ কালাৰত কিয় লিখি আছো আচ্ছা কালার জি হক হয় না আমি ধৰি লম যে লেট আমি কি ধৰিম x ইকুয়াল আমি ধৰিম -2 সো আমি জানো এটো নহয় কাৰণ এটা তো হয়ে গ'ল হয় না তোমালোকে ইমানটো কৰিলেও হ'ব কিন্তু মই গোটেইটো কৰি দিম বাদ দিছো হয় না স্টুডেন্টস কোৱা তো এতিয়া আমি কৰিম কি আকৌ লেফট হ্যান্ড সাইড কিমান আছে লেফট হ্যান্ড সাইড তো আছে আমাৰ 2x - 4 তেন্তে 2 * x এর জায়গাত -2 আকৌ -4 তাৰপিছত 2 2 গুণ কিমান 4 2 2 গুণৰ হৈ গ'ল আমাৰ 4 মাইনাস আকৌ ইয়াত মাইনাস তেন্তে x ইকুয়াল কিমান হৈ যাব মাইনাস মাইনাস হৈ গ'ল আমাৰ 8 তেন্তে সোয়া আমাৰ রাইট হ্যান্ড সাইড তো আছিল আমাৰ কিমান রাইট হ্যান্ড সাইড তো আছিল আমাৰ 0 কিন্তু লেফট হ্যান্ড সাইড তো হল -8 তো এটো মিলিছে নে কোৱাচোন মিলা নাই যেহেতু এটো মিলা নাই আমি কিনো কৰিম হয়নে তো আমি লিখি দিম আমি তো জানোই নি মিলে এটো ঠিক আছে লেফট হ্যান্ড সাইড does not equal right hand side এটুত মই ইকুয়াল লিখিছিল হয়
তো সেইকাৰণে আমি লিখিম so x equal minus 2 is not the value of the variable of the variable. Did you understand that, students? Okay, I hope you understand. So কিবা অসুবিধা হলে মোক কবা, হ্যাঁ মোক তোমালোকে কবা। সো যেহেতু ইয়াৰ দুটা মান একই হল, লেফট হ্যান্ড সাইডত যিমান আছে লেফট হ্যান্ড সাইডত আমি পালো 0, রাইট হ্যান্ড সাইডত অলৰেডি 0 দিয়া আছিলে। তো সেই কাৰণে ইয়াক কি হৈ যাব, সেই কাৰণে এইটো এটা আমাৰ শুদ্ধ হ'ব মানটো, হয়নে নহয় কোৱা? হয়। স্টুডেন্টস এতিয়া চাও আমি কোৱেশ্চন 2 টো। কোৱেশ্চন 2 টো আমাক কি দিয়া আছে, ৰোমান 2 ত আমাক দিয়া আছে 11। সো আমাক দিয়া আছে 11y + 5 = -6। এটো আমাৰ ইকুৱেশ্যন। এই ইকুৱেশ্যনটোৰ আমাক তিনিটা ভ্যালু দিয়া আছে যাৰ ভেৰিয়েবল। প্ৰথমটো ভ্যালু হ'ল 0, তাৰ পিছত -1, তাৰ পিছত একেবাৰে শেষত কি দিয়া আছে আমাক -1। তো এইকেইটা আমি কেনেকৈ সলভ কৰিম, ইন দ্য সেম ওয়ে যেনেকৈ আমি আগতে সলভ কৰিছিলোঁ। চোৱা আমি ইয়াত লিখিম সলিউশ্যন। প্ৰথমে আমাক দিয়া কি আছে, চোৱা এইটো দিয়া আছে আমাক 11, চোৱা 11y + 5 = -6। তো য'ত দিয়া আছে ৱেৰ আমি ইয়াত লিখিব লাগে 0, তাৰপিছত 1, তাৰপিছত -1। তো এইটো হ'ল আমাৰ কি লেফট হেণ্ড সাইড আৰু এইটো হ'ল আমাৰ ৰাইট হেণ্ড সাইড। RHS বুলি কওঁ আমি আৰু এইটো LHS বুলি কওঁ, হয়নে? অ'কে, তো নাও আমি চাম কি ষ্টুডেণ্টছ যে এইটো বস্তু মই এনেকৈ মুচি দিওঁ। প্ৰথমে আমি লিখিম ইয়াত লেট y = আমি কি ধৰিম প্ৰথমে 0, y = কি ধৰিম আমি প্ৰথমে 0। নাও আমি ইয়াত লিখিম, নাও লেফট হেণ্ড সাইড আমি লিখি দিম এনেকৈ, বা এতিয়া লেফট হেণ্ড সাইডটো কি আছিলে আমাৰ, লেফট হেণ্ড সাইডটো আছে আমাৰ এইটো 11y + 5। সো এইটো হৈ যাব আমাৰ 11y + 5। তেন্তে yৰ জেগাত আমি কি ধৰিছোঁ 0। সো 11 × 0 হৈ যাব, হয়নে নহয়, +5। সো 11 × 0 0, 0 + 5 তো কিমান হৈ যাব, 0 + 5 হৈ যাব আমাৰ 5। সিম্পল। আকৌ চোৱা, হয়নে নহয় কোৱা? হয়। বুজি পাইছেনে নাই কোৱা? যেহেতু আমাৰ ৰাইট হেণ্ড সাইডত, এইটো ৰাইট হেণ্ড সাইড আছিল নে নাই, এইটো হ'ল ৰাইট হেণ্ড সাইডত আছে -6, কিন্তু লেফট হেণ্ড সাইডৰ মানটো আমাৰ ওলাল +5। তো এইটো মিলিছেনে কোৱাচোন? একেবাৰেই মিলা নাই। যেহেতু একেবাৰেই মিলা নাই, সেইকাৰণে আমি কি ক'ম, সেইকাৰণে আমি ক'ম যে এতেকে লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড। সো y = 0 is not the value of the equation of the variable of the variable হয়নে নহয়? ওকে, আমি এতিয়া কি চাম আকৌ। নাও আমি ধৰিম y = কি ধৰিম আমি, y = আমি ধৰিম কিমান ষ্টুডেণ্টছ 1। ওকে, 1 ধৰিম। LHS কি হৈ যাব আমাৰ 11y আছিলে, LHSটো আমাৰ আছিলে চোৱা 11y + 5 কিমান আছিলে আমাৰ 11y + 5। তেন্তে ইয়াত বহাই দিয়া 11 × 1 + 5, 11 × 1 11 + 5 কিমান হৈ যাব 16। কিমান হৈ যাব ষ্টুডেণ্টছ কোৱা 16। সিম্পল। তো 16 মানে কি মিলিছে জানো, লেফট হেণ্ড সাইডৰ মানটো ৰাইট হেণ্ড সাইডৰ মানটো আছিলে -6। তো মিলা নাই, ইয়াত একো মিলা নাই। তো আমি ইয়াত কি লিখিম, লেফট হেণ্ড সাইড এতেকে লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড। সিম্পল। লেফট হেণ্ড সাইডটো কাৰ সমান, ৰাইট হেণ্ড সাইডৰ সমান। তো আমি ইয়াত লিখিম সো y = 1 is not the value of the variable Did you understand? I hope. Oh, it equal নহয়, does not equal দিব লাগিব আমি। Good. Okay, আমি আবার ভেরিফাই কৰিব লাগিব। আকৌ লিখিম again আমি কি ল'ম, y ৰ ভ্যালুটো আমি ল'ম, y = আমি ল'ম এতিয়া
কিমান -1 কাৰণ চোৱা কিতাপত চোৱা তোমালোকে এবাৰ কুৱেশ্যনটো লাষ্টত মানটো কিমান দিছে -1 ধৰিব দিছে তো আমি লিখিম LH আমি কি ল'ম S তো এইটো কি আছিলে আমাৰ LHS টো আছিলে 11y plus 5 11y plus 5 so 11 into -1 plus 5 তেন্তে কিমান হ'ব 11 into 1 11 plus into minus কিমান হৈ যাব minus তো minus আৰু ইয়াত আছে আমাৰ plus 5 11 মাইনাসৰ আৰু প্লাসৰ 5 তেন্তে কি হৈ যাব মাইনাসৰ 6 হৈ যাব তেন্তে এটো মিলিছে নে নাই কোৱা মিলিছে ৰাইট হ্যান্ড সাইডটো কি আছিল -6 হয়নে নহয় তেন্তে আমি ইয়াত লিখিম এতেকে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড so y equal -1 so মই সুন্দৰকৈ লিখি দিও অকন y equal -1 is the কি হয় is the value of the variable good okay I'm so happy students বুজি পাইছা নে এটো I hope তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি বেলেগটো কোৱেশ্চন okay বেলেগটো কোৱেশ্চন আমাৰ কি আছে আমি ইয়াত চাম 3 নম্বৰটো এতিয়া চোৱা ষ্টুডেন্টস এটো আমি কেনেকৈ সলভ কৰিম আমাৰ 3 নম্বৰটো দিয়া আছে আমাক যে 3y/5 3y upon 5 equal 3 আৰু দিয়া আছে আমাক y ৰ মানটো এবাৰ দিয়া আছে আমাক কিমান 3 তাৰ পিছত -3 আৰু তাৰ পিছত 5 সিম্পল তেন্তে কি আমি কেনেকৈ কৰিম কোৱাচোন চোৱা বহুতেই সহজ হয়নে নহয় কোৱা এটোৰ নাম কি হ'ল সহজ কোৱেশ্চন এটোৰ নামেই হৈ গল দিয়া ইমান সহজ এইকিটা তো আমি একেবাৰে চিন্তা কৰিব নালাগে ঠিক আছে ন সো প্ৰথম কথা হ'ল কি আমি ইয়াত লিখিম সলিউশন তো তাৰ পিছত আমি লিখিম যেটো আমাক ইকুৱেশ্যন দিয়া আছে ইকুৱেশ্যনটো আমাক কি দিয়া আছে বাৰু আমাক ইকুৱেশ্যনটো দিয়া আছে 3y upon 5 equal 3 that means y equal আমাক দিয়া আছে এবাৰ 3 then -3 and 5 now আমি কি কৰিম এটো হল আমাৰ কি লেফট সাইড হয়নে লেফট রাইট হ্যান্ড সাইড টু হল আমাৰ লেফট হ্যান্ড সাইড টু হল আমাৰ কিমান আমি ধৰি লও ডাইৰেক্ট আমি ধৰি লও প্ৰথমে y equal 3 তেন্তে কি হ'ব লেফট হ্যান্ড সাইড টু হল এটো আৰু এটো হল রাইট হ্যান্ড সাইড তো আমি কি কৰি দিম কোৱা আমি তো ইয়াত লিখিছিলো আমি ইয়াত লিখিম ঠিক লেফট হ্যান্ড সাইড ইকুৱেল বা ইকুৱেল নি দেখিনি এনেকে দি দিও লেফট হ্যান্ড সাইড টু আছে আমাৰ 3y/5 তো বহাই যোৱা জাস্ট তাৰ মানটো বহাই যোৱা 3y মানে কি হয় y মানে আমি ধৰিছো প্ৰথমে 3 সিম্পল তেন্তে 3 into y ৰ জায়গা 3 বহুৱা আৰু তলত আছে 5 তাৰ মান কিমান হৈ গল 9/5 কিন্তু ইয়াত কৈছে যে লেফট হ্যান্ড সাইডৰ মানটো যিমান এটো ৰাইট হ্যান্ড সাইডৰ মানটো 3 তেন্তে ইয়াতো আমাৰ কিমান ওলাব লাগিছিল 3 ওলাব লাগিছিল কিন্তু ইয়াত ওলাইছে আমাৰ 9/5 সো এটো মিলা নাই আমি এটাকে লিখিম যে ইয়াত বুজি পাইছা না নাই মই এটো মুছিলো ৰবা তো এই কাৰণে আমি ইয়াত লিখিম কি এটাকে left hand side does not equal right hand side so y equal 3 is not the value of the variable did you understand that students okay good okay তাৰ পিছত চোৱাচোন আমি চাও now let আমি y equal আমি কিমান ধৰিম y ৰ জায়গাত আমি কি ধৰিম কোৱাচোন এতিয়া -3 লম এতিয়া কি লম আমি কোৱাচোন -3 সিম্পল y ৰ জায়গাত আমি লম এতিয়া -3 মানে -3 ললে কি হ'ব কোৱা -3 ললে আমাৰ হৈ যাব এটাকে left hand side comma 3y/5 তেন্তে y ৰ জায়গাত বহিব -3 আকৌ ইয়াত আহিল 5 3 গুণ কিমান হৈ গল 9 আৰু ইয়াত আহি গল 5 তেন্তে এটো সো এটো আৰু যাবনে চেঞ্জ হ'বনে নহব তেন্তে সো আমাৰ হ'ব লাগে 3 রাইট হ্যান্ড সাইডত কিন্তু লেফট হ্যান্ড সাইডত ওলাল -9/5 সো এটো মিলা নাই সো আমি সেই কাৰণে ইয়াত কি লিখিম এটাকে লেফট hand side does not equal
right hand side. So y equal 3 minus 3, y equal minus 3 is not the value of the variable okay, বুজি পাইছা না স্টুডেন্টস? আই হোপ তোমালোকে এটো বুজি পাইছা। এতিয়া আমি চাম তাৰ একেবাৰে শেষৰ স্তৰটো। এটা আমি লিখিম আকৌ again আমি কি লিখিম কোৱাচোন? আমি লিখিম again কোনটো লিখিম? y equal আমি এতিয়া কি ধৰিম? y equal আমি ধৰিম 5। ওকে, y equal 5 ধৰিলে কি হ'ব? এটাকে লেফট হ্যান্ড সাইড ইকুৱেল বা ইকুৱেল দিব নালাগে, ডাইৰেক্ট দি দিয়া। লেফট হ্যান্ড সাইড ইকুৱেল আমি দি দিম কিমান আছিলে আমাৰ 3y/5। তেন্তে y ৰ জায়গাত কিমান বহিব? 3 * 5 হয় নহয়? y ৰ জায়গাত বহি যাব কিমান স্টুডেন্টস? 5। তেন্তে y equals of 5, ইয়াত চোৱাচোন 5 কাটি গ'ল, তেন্তে কি হৈ যাব আমাৰ? ইয়াত থাকি গ'ল অকল 3। তো মই এইটো কালাৰ নিলিখো, এইটো কালাৰ লিখিম। অকল থাকি গ'ল কি 3। এটাকে আমি কি লিখিব পাৰিম? লেফট হ্যান্ড সাইড ইকুৱেল right hand side. Simple. So y equal 3, not 3, y equal 5 is the value of the equation of the equation লিখিলে হ'ব বা ভেৰিয়েবল লিখিলে হ'ব। কি হ'ব? ভেৰিয়েবল। অৰ্থাৎ y equal 5 is y equal 5 অর্থাৎ y ৰ মানটো 5 কাৰ সমাধান হয় এইটো ইজ তোমাৰ কাৰ মান হয়? চলকটো। অর্থাৎ চলকটোৰ মান y equal 5 হয়। ভেৰিয়েবল। Did you understand that students? I hope. Okay. তো এইকেইটা তোমালোকে প্ৰথমে চোৱা আৰু ইয়াত কিবা অসুবিধা হ'লে মোক জনাবা। ঠিক আছে স্টুডেন্টস? স্টুডেন্টস কুৱেশ্যন 4ত আমাক কি দিয়া আছে চোৱা। কুৱেশ্যন 4ত আমাক দিয়া আছে x plus 5 চোৱা x plus 5 equals 7 minus x তাৰপিছত x ৰ মানটো দিয়া আছে 1 minus 1 and 2। তো ইয়াৰ পৰা আমি ডিটাৰমাইন কৰিব লাগে কোনটো শুদ্ধ হ'ব। সিম্পল। তো আমি বহুত সহজে কৰিম। প্ৰথমে আমি লিখো সলিউশন। তো আমাক কি দিয়া আছে এইটো আমি লিখিম x plus 5 equals 7 minus x, যাৰ মানটো হ'ল আমাৰ x equal কিমান আছে আমাৰ? প্ৰথমে 1 minus 1 দিছে আৰু 2 দিছে। কোনটো হ'ব? তো আমি ইয়াত লিখিম কি let। আমি প্ৰথমে ধৰি লম y x equal আমি কিমান ধৰি লম স্টুডেন্টস? প্ৰথমে আমি ধৰি লম যে x equal আমি ধৰিলো 1। ওকে, নাও লেফট হ্যান্ড সাইড ইকুৱেল কি হৈ যাব কোৱাচোন? x plus 5 equal আমাৰ কিমান আছে? সো আমি দুটা কৰি দিও ন, ডাইৰেক্ট কৰি দিও একেবাৰে সহজ নিয়মতো কৰিব পাৰিবা বা এটা নিয়মতেই কৰা, কিনো অসুবিধা আছে আমাৰ? সময় অকমান বেছি হ'ব হয় নহয়? সময়হে বেছি হ'ব। 1 + 5 কিমান হৈ যাব? 6। তো এটো হল আমাৰ লেফট হ্যান্ড সাইড। আকৌ এতিয়া কৰিম আমি কি রাইট হ্যান্ড সাইড ইকুৱেল কিমান আছে? রাইট হ্যান্ড সাইড হ'ল 7 minus x ইয়াত বহুৱা 7 to 7 এই হয় 7 minus x মানে কিমান হয়? আমি প্ৰথমে ধৰিছো 1। কিমান ধৰিছো স্টুডেন্টস? 1 প্লাস 1। তেন্তে ইয়াত হৈ যাব আমাৰ কিমান? 6। তো এটো মিলি গ'ল দেখোন। এটো কি হৈ গ'ল স্টুডেন্টস? একেবাৰতেই মিলি গ'ল। সো আমি ইয়াত লিখি দিম ওকে লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড। সো মই আকৌ তোমালোকক ক'লো প্ৰথমেই যদি তোমালোকে সমাধানটো ওলাব পাৰা, যেনেকৈ এই ক্ষেত্ৰত x equal 1 টো হৈ গ'ল আমাৰ সমাধান, তেতিয়া আমি আৰু নকৰিলেও হ'ব। কিয়নো কাৰণ এইটো হ'ল আমাৰ ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল। আৰু যদি এটা এনেকুৱা সমীকৰণ হয় যাৰ যেটো নেকি এটা চলকযুক্ত একঘাতৰ সমীকৰণ, তেতিয়া আমি তাক কি বুলি কওঁ? তাৰ মান সদায় কি হ'ব? এটাহে হ'ব। বুজি পাইছানে নাই? তো এই কাৰণে আমি এবাৰ ওলালেই হয়, কিন্তু মই গোটেইটো ওলাই দিম যাতে তোমালোকৰ প্ৰেক্টিছ হৈ যায়, হয়নে নহয়? পৰীক্ষাটো লিখি দিবা, কোনো অসুবিধা নাই। তো মই তোমালোকক ক'লো যে বুজি পাইছা নাই? মূল কথাটো হ'ল কি ষ্টুডেণ্টছ, আমি বুজি পাব লাগিব দুটা নিয়মেই, হয়নে? হয়, দুটা নিয়মেই আমি বুজি পাব লাগিব। প্ৰথম এইটো কথা ৰিকুৱাৰমেণ্ট আমাৰ।
তো চোৱাচোন, তো যিহেতু ইয়াত প্ৰথমে হৈ গ'ল, আমি এনেকৈ মই এইটো এনেকৈ কৰি দিওঁ। চ' x equal 1 is the value of the variable আমাক যেহেতু কৈছে যে আমাক কোৱেশ্যনটোত কৈছে সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া আছে, এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব। যেহেতু এইটো সমীকৰণটোৰ সমাধান হ'ব, তো এইটো হৈ গ'ল, চিম্পল। এইটো আনসাৰ হয় আমাৰ, হয়নে? এইটো আনসাৰ হয়, তো আমি এনেকৈ লিখি দিলেই হৈ গ'ল। আই হোপ তোমালোকেতো বুজি পাইছা। আমি এইটো অকণ লিখিলেই হ'ব, কাৰণ ইয়াত যিহেতু আমাৰ এনচাৰটো ওলাই গ'ল, তেন্তে আমি বাকীটো আৰু কৰি লাভ নাই, হয়নে? তুমি ধৰা চুৰ ধৰিব গৈছা, চুৰ পাই গ'লা, আৰু তুমি দৌৰি থাকিবানে কাৰোবাৰ পিছে পিছে? নাই। তো তেনেকুৱা হ'ল। অ'কে, তো আমি এতিয়া আৰু বেলেগ উদাহৰণ ল'ম, হয়নে? নহ'লে ভিডিঅ'টো বেছি লম্বা হৈ যাব। চ' আৰু লম্বা হওক, একো অসুবিধা নাই, আমিতো লাইভ ক্লাছত 2-3 ঘণ্টা কৰাই দিওঁ, হয়নে নহয়? তো একো অসুবিধা নাই, আমি ইয়াত চাওঁ। তাৰপিছতো আমি চাওঁ 4 নম্বৰটো। 4 নম্বৰটো আমাক কি দিয়া আছে ষ্টুডেণ্টছ, কোৱাচোন? না, এইটোতো 4 নম্বৰ নহ'ব, এইটো হ'ব আমাৰ 5 নম্বৰ। 5 নম্বৰটোত চোৱা কি দিয়া আছে। 5 নম্বৰত দিয়া আছে 2x + 1/3। 1/3 ইকুৱেল হৈ গ'ল আমাৰ 1। তাৰপিছত দিয়া আছে x ইকুৱেল কিমান দিয়া আছে 1/2, 1/-2, 1/2, 1/3। অ'কে, 1/-2, 1/2 এণ্ড 1/3। তো এইকেইটা আমি কৰি চাম, এটা মান বহাই দিম আৰু চাম হয়নে নহয়। যদি হয় ভাল, নহ'লে অসুবিধা নাই। চোৱা, ইয়াত প্ৰথমে আমি ইয়াত লিখিম সলিউশ্যন। তাৰপিছত চোৱা 2x + 1/3 ইকুৱেল হৈ যাব 1। তাৰপিছত x ইকুৱেল আমাক দিয়া আছে প্ৰথমে 1/-2, 1/2, 1/3। তো আমি কি কৰিম, প্ৰথমে আমি ধৰি ল'ম x ইকুৱেল আমি কি ধৰিম, প্ৰথমে -1/-2। চ' গতিকে লেফ্ট হেণ্ড ছাইড কিমান আছে, লেফ্ট হেণ্ড ছাইডটো চোৱা, লেফ্ট হেণ্ড ছাইডটো আছে আমাৰ 2x + 1/3। তেন্তে চোৱা 2 × 1/-2, এক্সৰ জেগাত কি বহাইছোঁ 1/-2, আকৌ +1/3। চোৱাচোন 2 যাব কেইবাৰ, -একবাৰ, 1 যাব কেইবাৰ, একবাৰ, আৰু ইয়াত -1বাৰ। অৰ্থাৎ মুঠতে ঘূৰি কি হ'ল, ইয়াত -1 হৈ গ'ল, +1/3। কিন্তু ইয়াৰ তলত এটা 1 আছেনে নাই কোৱা? তো সেইকাৰণে আমি কি কৰি দিম, ইয়াত চোৱাচোন 3 আৰু 1ৰ লসাগু হৈ যাব 3, 1 3 যাব 3বাৰ, 3 × 1 = 3, -3 হ'ব, 3 3 × এবাৰ। তো ইয়াত হৈ যাব আমাৰ -2/3। কিমান হৈ যাব ষ্টুডেণ্টছ কোৱাচোন? ইয়াত হৈ যাব আমাৰ -2/3। ডিড ইউ আণ্ডাৰষ্টেণ্ড ডেট ষ্টুডেণ্টছ? বুজি পাইছানে মই কি কৈছোঁ? এইটো হৈ যাব -2/3। বাট ইয়াত আছে আমাৰ কি, লেফ্ট হেণ্ড ছাইড, ৰাইট হেণ্ড ছাইডত 1 আছে, হয়নে? তো ইয়াততো এইটো মিলা নাই, তো আমি লিখিম এতেকে লেফ্ট হেণ্ড ছাইড ডাজ নট ইকুৱেল ৰাইট হেণ্ড ছাইড। বুজি পাইছা? চ' আমি লিখিম x ইকুৱেল 1/-2 is not the value of the variable. Of the variable. Did you understand that? কোনোবাই কল কৰিলে এতিয়া চোৱা, is not the value of the variable. Simple. Okay, এতিয়া আমি চাম যে নেক্সট, এইটোতো হোৱাই নাই, হয়নে? এতিয়া আমি চাম কি y, আমি x ইকুৱেল ধৰিম 1/2। মই বেলেগ কালাৰতে কৰি আছোঁ, হয়নে? বেলেগ কালাৰত কৰিব নালাগে, আমি এটা কালাৰেই লওঁ। নাও y ইকুৱেল আমি ল'লোঁ 1/, not y, it will be x ইকুৱেল ল'লোঁ 1/2। এতেকে কি হৈ যাব, লেফ্ট হেণ্ড ছাইড ইকুৱেল কি হ'ব, চোৱা ইয়াত আমাৰ কি আছিলে 2x + 1/3। লেফ্ট হেণ্ড ছাইডটো আছিলে আমাৰ 2x + 1/3। তেন্তে ইয়াত বহাই দিয়া 2 × 2 + 1/3। এতিয়া চোৱা
এই যে 2 আৰু 2 আছে এটা তলত এটা ওপৰত এটো কাটি যাব সেম হেতু হয় জাস্ট ইয়াত হ'ব প্লাছৰ আৰু হেতু হৈছিল আমাৰ মাইনাছৰ মই বেলেগ কালাৰটো লব নালাগে দিয়া ইয়াত মই সেউজীয়া কালাৰটো লো ইয়াত 1/3 তো এতিয়া আকৌ যোগ হৈ যাব ইয়াৰ তলত মনে মনে এটা এক আছে হয় নহয় তো আমি একটো দিব নালাগে কিন্তু আমি বুজিব লাগে তো ইয়াত হৈ যাব 3 + 1 it will be 4/3 হয়নে তো সোয়াসন এটো হল আমার 4/3 ইয়াত আছে 4/3 ইয়াত আছে 4/3 কিন্তু আমার যেটো তার রাইট হ্যান্ড সাইডে আছে 1 তো এটো তো হোৱা নাই তো সেই কারণে আমি কি লিখিম ইয়াত যে লেফট হ্যান্ড সাইড কি হোৱা নাই রাইট হ্যান্ড সাইডৰ সমান হোৱা নাই মানে মই এটো সুন্দৰকৈ আকৌ লিখি দিছো 3 তো ইয়াত হৈ গল 4/3 এতেকে আমি লিখিম এতেকে লেফট হ্যান্ড সাইড does not equal right hand side okay left hand side to কাৰ সমান হোৱা নাই left hand side to right hand side সমান হোৱা নাই so আমি কি লিখিম x equal so x equal 1/2 is not the value of the variable এতিয়া সোয়াসন যেহেতু এটো হোৱা নাই তেন্তে আমি চাম তাৰ 3 নম্বৰটো 3 নম্বৰ ভ্যালুটো আমাৰ কিমান দিয়া আছিল 3 নম্বৰ ভ্যালুটো আছে 1/3 মই কিতাপৰ পৰা চাই লৈছো তোমালোকে এতিয়া আমি ইয়াত লিখিম now বা again আমি ইয়াত লিখিম again ইয়াত আমি কি ধৰি লম let x equal আমি ধৰি লম 1/3 যেটো আমাক দিয়াই আছে আসলতে হয়নে নহয় তো ইয়াত লিখিম আমি LHS কমা এটো হৈ যাব আমাৰ 2x plus 1/3 তো x ৰ জায়গাত মই কি বহাম কোৱাচোন 3 বহাই দিম x ৰ ভাগত 1/3 বহাম তো 2 * 1/3 প্লাস কিমান হৈ যাব 1/3 তো ইয়াতো আমি কাটিব নোৱাৰিম হয়নে তেন্তে 2 একৰ লগত পূৰণ হৈ যাব ওপৰত গৈ তেন্তে কিমান হৈ যাব 2 * 1 = 2 আৰু তলত 3 তাৰ পিছত ইয়াত আছে 3 ইয়াত কিমান হৈ যাব কোৱাচোন 3 আৰু 3 ৰ এলসিএম 3 তেন্তে 2 + 1 কিমান হৈ যাব ইয়াতো 3 হৈ যাব তেন্তে 3/3 আমাৰ কিমান হৈ গল সিম্পল 1 যেহেতু সোয়া ইয়াৰো এটা সাইডত কিমান আছে 1 আছে সোয়া এটা সাইডত 1 আছে আৰু ইয়াত আমি পাইও গলো কি 1 তো আমাৰ কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব কোনটো শুদ্ধ হ'ব যেটো আমি এতিয়া লৈছো 1/3 টো আমাৰ শুদ্ধ হল বুজি পাইছা না নাই কোৱা আই হোপ তোমালোকে এতিয়া এটো বুজি পাইছে যেহেতু বুজি পাইছা বহুতই ভাল বহুতই ধুনীয়া সো আমি ইয়াত লিখিম ইয়াত এতেকে লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড so y not y x equal 1/3 is the value of the variable বা ইকুয়েশন দি দিলো হ'ব তোমালোকে ভেৰিয়েবলও দিব পাৰা বা চলকৰ মানটো যেটো হেইটো এই গুটেইটো কাৰ মান হৈ যাব চলকৰ মানটো লাষ্টত তুলিবা যেটো হ'ব এই সমীকৰণৰ মানটো হেইটোই হ'ব তোমালোকে কেতিয়াবা ইয়াত সমীকৰণো দিব পাৰা ধৰা মই এনেকে লিখি দিও এটা ইকুয়েশন এনেকে লিখিলেও হ'ব বুজি পাইছা বা ভেৰিয়েবল লিখিলেও হ'ব ঠিক আছে ইয়াত একো ডাউট নাই তো আই হোপ তোমালোকে এই আটাইবোৰ বুজি পাইছা এতিয়া আমাৰ জাস্ট এটা ৰৈ গল এটো হল কি আমাৰ 4 তো আমি 4 টো মই প্ৰথমে লিখিলো কোৱেশ্চনটো স্টুডেন্টস এটো আমাৰ কোৱেশ্চন 6 টো হয়নে কোৱেশ্চন 6 টো আমাৰ একেবাৰে অন্তিমটো হয় তো ইয়াত আমাক দিয়া আছে 10p - 4 and 4 whole into 2p + 1 দিয়া আছে সিম্পল এটা বহুত সিম্পল হয় না নহয় কোৱাচোন বহুতই সিম্পল হয় তো ইয়াৰ আমাক p এর মান কিটা দিয়া আছে p ইকুৱেল এবাৰ দিয়া আছে 2 তাৰ পিছত 4 তাৰ পিছত -4 ওকে তো আমি কি কৰিম স্টুডেন্ট ইয়াত দুটা ভাগ আছে ন এই দুটা আমি কৰিব লাগিব কিয়নো কাৰণ ইয়াত সম্পূৰ্ণ দিয়া নাই মানটো হয়নে তো আমি এবাৰ লেফট হ্যান্ড সাইড কৰিম এবাৰ রাইট হ্যান্ড সাইড কৰিম সিম্পল ওকে আমি প্ৰথমে লিখিম সলিউশন এটো হৈ গল আমাৰ 10p - 4 = 4 whole into 2p plus 1 তো এটো আমাৰ হৈ যাব p equal to 4 -4 তো আমি কি কৰিম ইয়াত প্ৰথমে এটো হৈ গল আমাৰ লেফট হ্যান্ড সাইড আমি ধৰিম প্রথমে আমি ধৰিলম let p
পি ইকুৱেল আমি ধৰি লৈছোঁ কিমান 2 তাৰপিছত আমি কি কৰিম লেফ্ট হেণ্ড চাইডটো কি আছে আমাৰ 10p - 4 10p - 4 10p - 4 তেন্তে এইটো কি হ'ব 10 × 2 - 4 তো 20 আৰু ইয়াত হ'ল কিমান 4 তো 20ৰ পৰা 4 গুচি গ'লে 16 হয়নে নহয় এতিয়া আমি কি চাম ৰাইট হেণ্ড চাইড and right hand side to কিমান হ'ব right hand side to আছে 4 whole into 2p plus 1 4 whole into 2p plus 1 পুৰণো দিব পাৰা বানি দিলেও হ'ব 2p plus 1 তো 4 into 2 into p মানে কিমান আছে আমাৰ p মানে আছিলে আমাৰ 2 p মানে আছিলে আমাৰ 2 plus 1 তো 4 into কিমান হৈ যাব ইয়াত 2 * 2 2 2 4 যোগ 1 এটো চোৱা 4 পূৰণ ইফালে হৈ গ'ল 4 যোগ 1 5 তো 4 5 গুণ কিমান হৈ গ'ল আমাৰ 4 5 গুণ 20 তো চোৱা এটো হ'ল লেফট হেণ্ড সাইড এটো হ'ল ৰাইট হেণ্ড সাইড ইহত কেটা মিলিছে নে মিলা নাই যেহেতু ইয়াত কেটা মিলা নাই তো আমি এই কাৰণে ইয়াত কি কম কোৱাচোন সেই কাৰণে আমি ইয়াত কম যে এটাকে লেফট হেণ্ড সাইড ডাজ নট ইকুৱেল ৰাইট hand side হয়নে নহয় সো আমি ইয়াত লিখি দিম সো p equal to is not the value of the variable did you understand that okay যেহেতু ইহঁতৰ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড একো মিলা নাই তো এই কাৰণে p যে মই p ইকুৱেল যে 2 লৈছো এটো আমাৰ শুদ্ধ হোৱা নাই হয়নে নহয় হয় আমি এতিয়া কি লম আকৌ নাও আমি লম p ইকুৱেল কিমান লম p ইকুৱেল তাৰ পিছত কিমান দিয়া আছিল 4 তো p ইকুৱেল লম মই এতিয়া 4 তো লেফট হেণ্ড সাইড কি হ'ব লেফট হেণ্ড এটাকে লেফট হেণ্ড সাইড টো কিমান আছিল আমাৰ লেফট হেণ্ড সাইড টো আছিল আমাৰ 10p - 4 তো 10 into p ৰ জায়গাত 4 - 4 তো 10 পূৰণ 4 কিমান হৈ যাব 40 আৰু তাৰ পৰা 4 গুচি গ'ল তেন্তে আমাৰ কিমান হৈ গ'ল আমাৰ 36 কিমান হৈ গ'ল ষ্টুডেন্টস কোৱাচোন 36 হৈ গ'ল তো 36 হৈ গ'লে তো 36 হৈ গ'ল সিম্পল আৰু কিনো হ'ব কোৱা আৰু তো একো নহয় হয়নে আকৌ আমি এটা চাম এতিয়া এন্ড আমি চাম ৰাইট hand side তো right hand side to কিমান হ'ব right hand side to হ'ব আমাৰ কি আছিল ইয়াত 4 whole into 2p - 4 so 2p plus 1 তো 4 into দিব নালাগে বাদ দিয়া 2 into p মানে কিমান আছে কোৱাচোন 4 যোগ 1 4 পূৰণ এটো গ'ল 8 যোগ 1 তো 4 পূৰণ 9 তো 4 পূৰণ 9 4 9 গুণ কিমান 36 সিম্পল 4 9 গুণ কিমান হৈ যাব আমাৰ 36 আই হোপ তুমি এটো বুজি পাইছা ইয়াত একো অসুবিধা নাই হয়নে চোৱাচোন এতিয়া তুমি নিজেই কোৱাচোন কি হ'ব এতিয়া তুমি নিজেই কোৱা কি হ'ব ইয়াতো আমাৰ 36 ওলাল ইয়াতো আমাৰ কি ওলাল 36 এটো কেনে কি ওলাল বুজি পাইছানে নাই কোৱা আকৌ 36 টো কেনে কি ওলাল চোৱা ইয়াত 2 4 গুণ 8 8 যোগ 1 9 9 4 গুণ কিমান 36 ইয়াত চোৱা 10 পূৰণ p আৰু না তো p মানে হ'ল 4 তে 4 পূৰণ 10 মানে 40 40 ৰ পৰা 4 গুচি গ'লে 36 তো ইয়াত মিলি গ'ল যেহেতু এটো মিলি গ'ল আমি আৰু ওলাব না লাগে ইমানটো কৰিলেই হ'ব এটাকে ইয়াত আমি কিমান কি পালো LHS equal RHS so p equal 4 is the value of the variable I hope তুমি এটো বুজি পাইছা সম্পূৰ্ণটো আৰু এটা আছে ন আমাৰ সোৱা আমি হেতু আমি দেখুৱালেও হ'ব সো আমি এগেইন লিখি এটো দেখুৱালেও হ'ব কিন্তু এটো দেখুৱাইতো একো লাভ নাই হয়নে কোৱাচোন কিয় লাভ নাই কাৰণ অলৰেডি আমি শুদ্ধ মানটো পাই গলো তেন্তে যাৰ যেটো -4 p ইকুৱেল যেটো -4 মানটো আছে এটো এনেও অশুদ্ধ হ'ব হয়নে নহয় তো আমি শুদ্ধ লৈকে দেখুৱালেই হ'ল স্যাৰ বুজি পাইছানে অকল জাস্ট শুদ্ধ লৈকে দেখুৱাবা ষ্টুডেন্টস
তো যিহেতু শুদ্ধলৈকে দেখুৱাব আৰু বাকীটো দেখুৱাব নালাগে তেন্তে আমাৰ ইমানলৈকে একেবাৰে হৈ যাব বা তোমালোকে যদি কোৱা যে কৰিব পাৰা এগেইন দিখিনি ধৰিবা লেট পি ইকুৱেল আমি ধৰিলোঁ -4 কিন্তু এইটো সমান কেতিয়াও নহয় কাৰণ এটা সমীকৰণৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ মাত্ৰ এটাই মান থাকে আৰু সেইটো হ'ল এটাই আৰু ইয়াৰ ক্ষেত্ৰত সেইটো হ'ল পি ইকুৱেল কিমান 4 চ' মই আৰু কি ক'ম হয়নে তো তোমালোকে প্লিজ এইটো চাব ভালকৈ ইয়াত কিবা অসুবিধা হ'লে মোক জনাবা আৰু সঁচাই জনাবা হা মিছাই নজনাবা ঠিক আছে মোক জনাবা তোমালোকে মোৰ নাম্বাৰটো হ'বলৈ জানাই বা মোৰ স্ক্ৰীনত ওপৰত চোৱা ইউটিউবৰ ওপৰত চাবা বা তোমালোকে পাই যাবা নাম্বাৰটো মোৰ নাম্বাৰটো পোৱাটো একো অসুবিধা নাই হয়নে অ'কে